নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আপোনালোকে যদি শদিয়াৰ পৰা ধুবুৰীলৈ বিচাৰি চায় তেতিয়া অসমত প্ৰায় 100ৰো অধিক জাতীয় সংগঠন আছে। এটা 100ৰ হিচাপটো আমি এই কাৰণে দিছো যে যেতিয়া কা আন্দোলন শেষ হৈছিল তেতিয়া 70টা জাতীয় সংগঠন লগ লাগি গঠন হৈছিল ৰাইজৰ দল আৰু 30টা জনগোষ্ঠীয় সংগঠন আৰু আছু লগ লাগি গঠন হৈছিল অসম জাতীয় পৰিষদ। পিছত যেনিবা আছুটোৰ কেৱল লুৰিণজ্যোতি গগৈহে থাকিল, কিন্তু সেইটো হিচাপত প্ৰায় অসমত 100টাৰ অধিক সংগঠন আছে। অধিক বুলিও ক'ব লাগিব কাৰণ নিত্য নতুন অসমত বহু সংগঠন জন্ম হয়। এতিয়া এই সংগঠনবিলাকৰ মাজত এটা বিশেষ অসুবিধা আছে। সেই অসুবিধাটো হ'ল যে কোন আচল কোন নকল। আজিকালি সংগঠনবিলাকত সেইটো এটা ডাঙৰ সমস্যা যে কোন আচল কোন নকল। কাৰণ আপুনি যদি ভালকৈ চায় তেতিয়া বহু জাতীয় সংগঠনৰ দুটা ফৈদ থাকে। দুইটা ফৈদে নিজকে সেই সংগঠনটোৰ আচল নেতৃত্ব বুলি ক'ব বিচাৰে বা প্ৰকৃত নেতৃত্ব বুলি ক'ব বিচাৰে। এতিয়া হঠাৎ জাতীয় সংগঠনৰ প্ৰসংগটো এইকাৰণে আহিল, ইমানবিলাক জাতীয় সংগঠন থকাৰ পাছতো অসমত আমি ৰাইজৰ পক্ষত সংগঠনবিলাক আজিকালি থিয় হোৱা দেখা নাপাওঁ। এতিয়া ৰাইজৰ পক্ষত থিয় হোৱা দেখা নোপোৱাৰ লগতে এটা বিশেষ ঘটনা পোহৰলৈ আহিছে যে এজন শিৱসাগৰৰ যুৱকে এটা ফেচবুক লাইভ কৰিছে। নামটো হ'ল অংশুমান হাজৰিকা। অংশুমান হাজৰিকাই ফেচবুক লাইভত কেইবাটাও কথা কৈছে। আমি ভাবোঁ সেই কথাকেইটা আপোনালোকেও জনাৰ প্ৰয়োজন, শুনাৰ প্ৰয়োজন, বুজি পোৱাৰ প্ৰয়োজন। যে অসমত আজিকালি মন গ'লে কোনোবাই জাতীয় সংগঠন খোলে আৰু নিজকে সভাপতি সম্পাদক ঘোষণা কৰে। এতিয়া ফেচবুক লাইভটোত কি ক'লে সেইখিনি কথা আমি পিছত শুনাম। প্ৰথমতে কথাটো হ'ল ইয়াৰ গোটেই কাহিনীটো জনাৰ প্ৰয়োজন যে শিৱসাগৰত এজন নেতা আছে। অৱশ্যে নেতা বুলি তেওঁ নিজকে ঘোষণা কৰিছে, নিজে নিজে ঘোষণা কৰিছে, সেইকাৰণে স্বঘোষিত বুলি কৈছো। ৰাইজে ঘোষণা কৰিছে নাই সেইটো আমি নাজানো, কিন্তু তেওঁ নিজকে বহুত জাতীয়তাবাদী বুলি কয় আৰু সংবাদ মাধ্যমৰ সন্মুখত বহিৰাগত মানুহক খুব গালি পাৰে, খুব ধমক দিয়ে। এনেকুৱা দেখুৱাই যে অসমীয়াৰ পক্ষত তেওঁ আছে আৰু বহিৰাগতক তেওঁ পাৰিলে গতিয়াই ভুকুৱাই হ'লেও বহিৰাগতক বিহু উলিয়াই দিব বুলি কৈছো। এতিয়া তেওঁ অসমীয়াৰ পক্ষত থাকি বহিৰাগতৰ বিৰুদ্ধে মাত মাতে, সেইটো হ'ল ধাৰণা। এতিয়া সেই ধাৰণাটোৰ মাজত এই ল'ৰাজনে অকণমান আউল লগাইছে, কথাটোত অকণমান সলনি কৰিছে। এতিয়া অংশুমান হাজৰিকাই এইটো কথা কৈছে যে তেওঁ এজন শিৱসাগৰত জন্ম লাভ কৰা যুৱক। তেওঁ পৌৰ নিগমৰ যি টেক্স সংগ্ৰহ বা কৰ সংগ্ৰহ তাৰ কিছু কামৰ লগত জড়িত, অৰ্থাৎ এজন সৰু ল'ৰা যি সৰু সুৰা কামৰ লগত জড়িত। এতিয়া শিৱসাগৰ অঞ্চলত বিহু পাতিছে। এতিয়া সেই যুৱকজনক নিশাৰ ভাগত খুব চৰিওৱা হৈছে। এতিয়া কোনে চৰিয়াইছে? শৃংখল চলিহা নামৰ এজন নেতাই। নেতাজন কোন ক'ত কিয় বিখ্যাত বুলি ক'লে তেওঁ বীৰ লাচিত সেনা নামৰ এটা সংগঠনৰ নেতা। সেই চৰখিনি মৰাৰ পূৰ্বৰ ঘটনাটো হ'ল যে শৃংখল চলিহা আৰু কেইজনমান মানুহে শিৱসাগৰত বিহু পাতিছে। সেই বিহুত এই অংশুমান হাজৰিকাৰ এজন বন্ধু উপস্থিত আছিল আৰু যিহেতু IPL চলি আছে, অংশুমান হাজৰিকাই IPL চাই ভাল পায়। সেইবাবে যুৱকজনৰ ঘৰলৈ, তেওঁৰ বন্ধুজনৰ ঘৰলৈ IPL চাবলৈ যোৱা কথা আছিল। কিন্তু যেতিয়া ফোন কৰিলে, ফোন কৰোঁতে তেওঁক ক'লে যে বিহু পাতিছে, বিহুত মই আছো, তুমি ইয়ালৈ আহা। সাধাৰণ কথাটোত বিহু ফিল্ডলৈ গ'ল। বিহু ফিল্ডলৈ যোৱাৰ পাছত ইজন সিজনকে কথা পাতি থকা অৱস্থাত শৃংখল চলিহাই তেওঁক মাতি আনিলে। তেওঁক নাম কাঢ়ি মাতিলে আৰু লগতে তেওঁ কিবা কিবি ভিডিঅ' সামাজিক মাধ্যমত বনাই সেই সূত্ৰে তেওঁক এটা নাম দি মাতিলে, ছটা ভীম বুলি মাতিলে। তাৰপিছত যুৱকজনে সেই শৃংখল চলিহাৰ ওচৰলৈ গৈ এটা প্ৰশ্ন কৰিছিল। প্ৰশ্নটো এইটোৱে আছিল যে তেওঁ সেই ভিডিঅ'বিলাক চাই নেকি সেই কথাটো সুধিছিল। মাত্ৰ সেই কথাটো সোধাৰ বাবে তেওঁক পূৰ্ণ হতীয়া চৰ দিয়া হ'ল। তেওঁক আৰু 6 চৰ 7 চৰমান দিয়া হ'ল। কোনে দিলে? শৃংখল চলিহা। দিয়াৰ পাছত ঘটনাটো যিহেতু এটা লাজ পোৱা ঘটনা, সৰু ল'ৰা যিহেতু তেওঁ লাজ পালে, তেওঁ ঘৰলৈ গুচি আহিল। ঘৰলৈ গুচি অহাৰ পিছত তেওঁ কথাটো বৰ বিশেষ গুৰুত্ব দিয়া নাছিল, কিন্তু তাৰপিছতে তেওঁৰ বন্ধু এজনে জনালে যে শৃংখল চলিহাই তেওঁৰ নম্বৰটো লৈছে। এই নম্বৰটো লোৱাৰ পাছত এইটো কথা বন্ধুজনে সোঁৱৰাই দিলে যে শৃংখল চলিহা ফোনটো ৰিচিভ কৰিব নালাগে, তোমাক কিবা ধমকি দিব পাৰে। কিন্তু সেই কথাটো কোৱাৰ ঠিক মুহূৰ্ততে শৃংখল চলিহাই তেওঁক ফোন কৰিলে, দাবী ধমকি দিবলৈ আৰম্ভ কৰিলে। ইতিমধ্যে বন্ধুজনে সকীয়াইছিলে আৰু সকীয়াৰ পিছত শৃংখল চলিহাই ফোন কৰি দম দিলে। শৃংখল চলিহাৰ লগতে কেইবাজনো ব্যক্তিয়ে বোলে যুৱকে ফোন কৰি তেওঁক ধমক দিছে। এতিয়া যিহেতু ধমক দিছে, তেওঁক যিহেতু চৰিয়ালে, তেওঁ পৰিয়ালক কথাটো জনালে। এতিয়া জনোৱাৰ পাছত তেওঁলোকে আৰক্ষীৰ কাষ চাপিছে, আৰক্ষীক এজাহাৰ দিছে।
এতিয়া এজাহাৰ দিয়াৰ পাছত তেওঁ মেডিকেল কৰিছে আৰু তেওঁৰ আধাৰ কাৰ্ডখনো জমা দিছে, ফোন নম্বৰ দি আহিছে। কিন্তু ৰহস্যজনকভাৱে এই ঘটনাটো শনিবাৰে হৈছিল আৰু শনিবাৰে হোৱাৰ পিছত আজিলৈকে আৰক্ষীয়ে একশ্যন নললে, আৰক্ষীয়ে একশ্যন লোৱা নাই বুলি তেওঁ অভিযোগ কৰিছে। এটা কথাটো হ'ল সেই ঘটনাটো হওঁতে এই চৰ মাৰোতে শৃংখল চলিহাই মদ খাই আছিল বা নিচাসক্ত হৈ আছিল। এতিয়া এই গোটেই কাহিনীটোত আপুনি নিজে বুজি পাইছে যে এটা সৰু ঘটনা। সেই সৰু ঘটনাটো আমি ক'বলৈ কাৰণে বাধ্য হৈছোঁ। ইয়াত কেইবাটাও কথা আছে যে সাধাৰণতে এনেকুৱা কথাৰ কটাকটি কেতিয়াবা হ'ব পাৰে। সেই কথাৰ কটাকটিক লৈ এনেধৰণে চৰ মৰাটো কিমান যুক্তিসংগত, প্ৰথম প্ৰশ্ন। দ্বিতীয় কথাটো হ'ল যে ঘটনাটো তাত হৈ যোৱাৰ পাছত আকৌ ফোনযোগে ভাবুকি দিয়া কথাটো ক'ৰ পৰা আহিল, ফোনযোগে কিয় ভাবুকি দিছে? যে আমি এইটো কৈছোঁ যে ভিডিঅ'টোত তেওঁ কৈছে যে ডাঙৰ নেতা। আমি প্ৰশ্ন কৰিছোঁ কেনেকুৱা ধৰণৰ ডাঙৰ নেতা, কি ডাঙৰ নেতা? যে যিজন মানুহে নিজে নিজে নিজকে নেতা বুলি ঘোষণা কৰিছে, যিজন মানুহক ৰাইজৰ ইছ্যুত আমি সন্মুখত থিয় হোৱা দেখা নাই, সেই মানুহজনক কেনেকৈ নেতা বুলি ক'ব? এনেই ক'ৰবাত গৈ পেলাই কাৰোবাক ধমক দিয়াটো ৰাইজৰ হৈ কাম কৰি থকা নুবুজে। ৰাইজৰ প্ৰকৃত সমস্যাত ফিল্ডত গৈ তৃণমূল পৰ্যায়ত গৈ ৰাইজৰ পক্ষত থিয় হৈ আন্দোলন কৰি বা ৰাইজৰ লগত থাকি সন্মুখৰ পৰা নেতৃত্ব দিয়াজনকহে আমি নেতা বুলি ভাবোঁ। গতিকে তেওঁ এতিয়াও নেতাৰ শাৰীলে উন্নীত হোৱা নাই, তেওঁ নিজে ঘোষণাহে কৰিছে। গতিকে সেইজন কেনেকৈ ডাঙৰ নেতা হ'ল? আমিতো প্ৰশ্ন কৰিবলৈ হ'লে কোন তুমি? এতিয়া কথাটো হ'ল কোন তুমি বুলি আমি কৈছোঁ যদিও আমি আৰু কিছু কথা ইয়াত সংযোগ কৰিব বিচাৰিছোঁ। জাতীয় সংগঠন এটা খুলি তাত সভাপতি সম্পাদক বা যিকোনো পদবীত অধিষ্ঠিত হ'লেই তেওঁ যি মন যায় তাকে কৰিব নেকি? সেইটো প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। যে তেওঁক সেই সংগঠনটো খুলিবলৈ ৰাইজে হেঁচা দিয়া নাই বা ৰাইজে সংগঠনটো খুলি দিয়া নাই বা তেওঁ সভাপতি সম্পাদক হওঁতে তাত ৰাইজ নাই। কেইজনমান প্ৰতিনিধিয়ে তেওঁক নিৰ্বাচিত কৰিছে সেইটো বেলেগ কথা, কিন্তু ৰাইজ নাই। গতিকে নিজে নিজে ঘোষণা কৰা সংগঠন এটা নিজে নিজে সভাপতি সম্পাদক হৈ এনেকৈ ৰাইজৰ ওপৰত অত্যাচাৰ কিয় কৰিব? আৰু তেওঁলোক সেইটো হ'ল দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্নটো হ'ল যে এজন মানুহে নিজকে যেতিয়া নেতৃত্ব বুলি কৈছে তেতিয়া তেওঁ সামাজিক দায়িত্ব আছে নাই? তেওঁ সামাজিকভাৱে দায়বদ্ধ হয় নাই? গধূলি হ'লে নিশা হ'লেই বটলটো খুলিবই লাগিব, মদকণ খাবই লাগিব বুলি কি কথা আছে? যে সেইখিনি নৈতিক দায়িত্ব বা সেইখিনি দায়বদ্ধতা কিয় নেতৃত্বৰ নাই? যে গধূলি হ'লে মদৰ কি প্ৰয়োজন আছে? নেতৃত্ব যদি লৈছে তেতিয়াহ'লে সংযম হ'ব শিকিব লাগিব। নেতৃত্ব যদি লৈছে দায়বদ্ধ হ'বলৈ শিকিব লাগিব। কাৰণ তেওঁ যদি যুৱ সংগঠন এটাৰ নেতৃত্ব লৈ আছে, তাতে লাচিতৰ নাম বিক্ৰী কৰি যিহেতু সংগঠনটো চলি আছে, লাচিতৰ নামত সংগঠনটো চলি আছে, গতিকে সেইটো তেওঁৰ দায়বদ্ধতা যে তেওঁ ৰাজহুৱা স্থানত থকা অৱস্থাত, তেওঁ নতুন চামৰ সন্মুখত থকা অৱস্থাত তেওঁ নিচাসক্ত হ'ব নালাগে। কাৰণ যদি তেওঁ নিচাসক্ত হয় তেতিয়াহ'লে তেওঁৰ পিছৰ যিখিনি বা তেওঁৰ লগত যিখিনি মানুহ থাকে বা যিখিনি মানুহে তেওঁক, যিখিনি যুৱকে তেওঁক অনুসৰণ কৰে, সেইখিনিও মদ খাবলৈ শিকিব লাগিব। গতিকে সেই বেছিক কথাটো বা সেই সাধাৰণ কথাটো মনত ৰখাটো প্ৰয়োজন আছে। তাত আনটো কথা হ'ল যে এই যুৱকজনে যিটো অভিযোগ আনিছে, এই অভিযোগটো আমি মিছা বুলি নাভাবোঁ। কাৰণ সেই ঘটনাবিলাক আমি নিজেই দেখিছোঁ, আমি নিজেই সন্মুখীন হৈছোঁ বা আমি নিজেই ভুক্তভোগী। যে তেওঁলোকে এনেকেই কয় যে সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে এনেকুৱা দেখায় যে তেওঁলোকতকৈ জাতীয়তাবাদী অসমত কোনো নাই, তেওঁলোকে বহিৰাগতৰ বিপক্ষে আছে, তেওঁলোকে বহিৰাগতৰ দৰমহা নিদিলে চৰ ভুকু মাৰে। কিন্তু তেওঁলোকে বাস্তৱত যেতিয়া এটা প্ৰতিষ্ঠান চলাইছিলে তেতিয়া সেই প্ৰতিষ্ঠানটোত কাম কৰা এই সাধাৰণ যুৱক যুৱতীকে দৰমহা নিদিলে। তাৰ ভিতৰত অন্যতম মই নিজেও। যে কামত খটুৱাৰ পাছত, দিনটো কাম কৰাৰ পাছত যিটো দৰমহা, প্ৰাপ্য দৰমহা আছিলে, সেইটোও তেওঁলোকে নিদিলে। তাকো এমাহ দুমাহ নহয়, এটা বহু দীঘলীয়া সময় তেওঁলোকে দৰমহা নিদিলে, যাৰ বাবে আমি সেই অনুষ্ঠানটোৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'ল। এটা নিউজ চেনেল আছিলে, এটা সংবাদ গোষ্ঠী আছিলে যিটোত আমি কাম কৰিছিলোঁ, কিন্তু তেওঁলোকে দৰমহা নিদিয়াৰ বাবে আমি আঁতৰি আহিবলৈ বাধ্য হ'ল। সেইটো আছিলে আজি কিছু দিনৰ আগৰ কথা। গতিকে আমি অভিযোগটো মিছা বুলি নকওঁ। ইয়াত আনটো কথা হ'ল আৰক্ষীয়ে মেডিকেল হোৱাৰ পাছত, অভিযোগ লাভ কৰাৰ পাছত কিয় একশ্যন ল'লে? কাৰণ দিলৱাৰ হুছেইন মজুমদাৰৰ ক্ষেত্ৰত দেখা গ'ল যে অভিযোগটো দিয়াৰ পাছত আটক কৰা হ'ল। তেনেদৰে সেইদিনাখন আমি এটা ভিডিঅ' ৰাজহুৱা কৰিছোঁ যে শৃংখল চলিহাই কোনোবা এজন যুৱকৰ লগত কিবা এটা হওঁতে অভিযোগ দিয়াৰ লগে লগে আৰক্ষীয়ে তাৰপৰা তেওঁক লৈ গ'ল। এতিয়া এই যুৱকজনে অভিযোগ দিয়াৰ পাছত আৰক্ষীয়ে কিয় একশ্যন ল'লে? যে আৰক্ষী নিৰপেক্ষ হ'ব লাগিব, আৰক্ষী দায়বদ্ধ হ'ব লাগিব। কিন্তু এই ক্ষেত্ৰত দেখা গ'ল যে শৃংখল চলিহাৰ বিৰুদ্ধে যেতিয়া অভিযোগ আহিল তেতিয়া আৰক্ষীয়ে একশ্যন ল'লে। কিন্তু
আনফালে যদি আপুনি চাই তেতিয়াহ'লে আজিকালি আৰক্ষীয়ে একশ্যন লওঁতে বহু সময় নালাগে, কিন্তু এই গোচৰটোত কিয় আৰক্ষীয়ে একশ্যন লোৱা নাই সেইটো মন কৰিব লাগে। আৰু তাত শেহৰ অভিযোগটো হ'ল যে বহুতে এইটো কথা আমাক ক'ব যে শৃংখল চলি আহোঁতে কিছুমান কথাত মাত মাতি আছে, বহিৰাগতৰ বিৰুদ্ধে মাত মাতি আছে, কচুতলিত উচ্ছেদ হওঁতে তেওঁলোকে তালৈ গৈছে। কিন্তু আমি শেহতীয়া ঘটনা এটা কৈছোঁ যে এজন সাংবাদিক প্ৰশ্ন কৰিবলৈ গৈছিলে, এটা প্ৰতিবাদ সন্দৰ্ভত প্ৰশ্ন কৰিবলৈ গৈছিলে বেংক কৰ্তৃপক্ষ। অৱশ্যে বেংকৰ বাহিৰতে তেওঁক প্ৰশ্ন কৰা হৈছে। তাৰপিছত যেতিয়া প্ৰশ্ন কৰিলে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু তাৰপিছত বিভিন্ন ধৰণৰ অভিযোগ আনিছে। তেওঁ দিলৱাৰ হুছেইন মজুমদাৰ নহয়, তেওঁ সাংবাদিক হিচাপে গৈছে। এতিয়া কথাটো হ'ল তেওঁক গ্ৰেপ্তাৰ কৰা কথাটোৱে এইটো প্ৰমাণিত কৰিলে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ বাক স্বাধীনতা ৰোধ কৰাৰ চেষ্টা এটা চলিছে। সেইটো আৰু বুজিবলৈ এতিয়া কাৰো অসুবিধা নাই। এতিয়া যেতিয়া সংবাদ মাধ্যমৰ বাক স্বাধীনতাক খৰ্ব কৰা হৈছে, যেতিয়া সাংবাদিকৰ ওপৰত আক্ৰমণ নমাই অনা হৈছে, অত্যাচাৰ কৰা হৈছে, তেতিয়া এই জাতীয় সংগঠনসমূহক আমি কাষত দেখা নাছিলোঁ। প্ৰতিবাদবিলাকত আমিও আছিলোঁ, আমাৰ কাষত কিন্তু এই জাতীয় সংগঠনবিলাক দেখা যে সোণাপুৰৰ কচুতলিত উচ্ছেদ হওঁতে তেওঁলোকে গৈছিলে, কিন্তু দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ পাছত কিন্তু শৃংখল চলিহাক তাক দেখা নাছিল। যিধৰণে সংবাদ মাধ্যমৰ আগত কথা কয়, যি ধৰণৰ দম দেখুৱায়, যি ধৰণৰ সাহস দেখুৱায়, সেই ধৰণৰ সাহস কিন্তু আমি এই সময়ত দেখা নাছিলোঁ। আৰু বাকী জাতীয় সংগঠনখিনিৰ ক্ষেত্ৰত দেখা গ'ল যে তেওঁলোক আজিকালি ফেচবুক টুইটাৰতহে জীয়াই আছে। যে গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকে ফেচবুকত আপডেট এটা দি দিছে, টুইটাৰত আপডেট এটা দি দিছে। কথাটো তাতেই শেষ। তেওঁলোকে বাস্তৱত প্ৰতিবাদ নাই কৰা। কিয়? কি অসুবিধা হৈছে? কিন্তু শৃংখল চলিহাহঁতৰ ক্ষেত্ৰত যিটো আমি দেখিছোঁ, সেইটো কথাটো হ'ল যে তেওঁলোকৰ অসুবিধাটো এইখিনিত হৈছে চাগে, আমি চাগে বুলি কৈছোঁ, তেওঁলোকৰ অসুবিধাটো এইখিনিত হৈছে যে সাংবাদিকজন দিলৱাৰ হুছেইন মজুমদাৰ, হুছেইন হৈ যোৱাৰ বাবে, দিলৱাৰ হুছেইন হোৱাৰ বাবে অসুবিধা হৈছে। সেইজন যদি বেলেগ হ'লহেঁতেন তেতিয়া হয়তো শৃংখল চলিহা বীৰ লাচিত সেনা আহিলহেঁতেন। অৱশ্যে বীৰ লাচিত সেনাৰ নামটো কৈ দিবলৈ আমাৰ বেয়া লাগিছে, কাৰণ লাচিতৰ নামত সংগঠন খুলি কি কৰি আছে সেইটো এই যুৱকজনে কৈছে, লাচিতক বিক্ৰী কৰি কি কৰি আছে এই যুৱকজনে কৈছে। কিন্তু কথাটো হ'ল সাংবাদিকজন চাগে দিলৱাৰ হুছেইন মজুমদাৰ হোৱাৰ বাবে তেওঁলোক চাগে প্ৰতিবাদ কৰিবলৈ অসুবিধা হৈছে। কথাটো চাগে আপোনালোকেও ভালকৈ বুজি পাইছে। এই কথাবিলাকে কিন্তু ক্ষতি কৰিছে যে লাচিতৰ নামত এটা সংগঠন চলি আছে, লাচিত বৰফুকন, অসমৰ প্ৰতিজন মানুহে সন্মান কৰা এজন বীৰ। সেই বীৰজনৰ নামত চলি থকা সংগঠনটোৱে ৰাতি মদৰ নিচাত কি কৰে গমেই নাপায়, সংগঠনটোৰ নেতৃত্বই মদৰ নিচাত কি কৰে গমেই নাপায়, মদৰ নিচাত কাৰ ওপৰত হাত উঠাই গমেই নাপায়। সেইটো কেনেকুৱা ধৰণৰ কথা? নিজে নিজে যিহেতু এটা স্বঘোষিত নেম প্লেট লগাই থৈছে, জাতীয় সংগঠন নেতা বুলি নেম প্লেট লগাই থৈছে, গতিকে তেওঁলোকৰ এটা ন্যূনতম দায়বদ্ধতা আছে। আৰু সেই ক্ষেত্ৰত কথাটো হ'ল যে আৰক্ষীয়ে শৃংখল চলিহা হোৱাৰ বাবে কিয় একশ্যন লোৱাত ভয় কৰিছে? যে যদি ঘটনাটো সঁচা হয় তেতিয়া আৰক্ষীয়েও কিন্তু ব্যৱস্থা লওক। কথাখিনি আমি ৰাইজলৈ এৰিলো, ৰাইজে বিচাৰ কৰি চাওক। ধন্যবাদ। মোক মাৰিছে, তেওঁ পুৰা খাই ফিটিং, পুৰা মানে কোনো ৰখাব পৰা নাই। লগৰবিলাকে কৈছে ইয়াত একো ভুল নাই, চবেই কৈছে তাত যে মোৰ গাত একো ভুল নাই, মইতো একো কৰাই নাই, মই জাষ্ট তেওঁক সেইটো প্ৰশ্ন সুধিছো। আৰু তাৰপিছত তেওঁ মোক ভিতৰত বান্ধি থ'ম, ইয়াক বান্ধি থ'ম, মাৰিম, সেইবিলাক কৈছে। তাৰপিছত তেওঁ লগৰ এটাই মোক চাইডকৈ অঁতৰাই আনিলে, তাৰপিছত মোক কৈছে যে ভাইটি তুমি যোৱাগৈ, ই মদ খাই আছে। মই ক'লো ঠিক আছে হ'ব দিয়ক, কিন্তু এইটো ভাল কাম কৰা নাই বুলি মই গুচি আহিলো। কিন্তু এনেকুৱা মাৰিব নালাগিছিলে, কেলেকি মই একো ভুল কৰা নাই। তাৰপিছত মই গুচি আহিলো, মই ঘৰতো কোৱা নাই, কেলেকি এইটো আকৌ ডাঙৰ কেছ হ'ব, দেউতাক কম, আকৌ কেলেকি মোৰ গাত ভুল নাই, আকৌ গৈ মেলি এনে হাই হুলস্থুল কৰিব। তো মই ভাবিলো ৰাতিপুৱাকে পাহৰি যাব, দাদা হয় বোলো, মই গুচি আহিলো তাৰ পৰা। তাৰপিছত মই আহি আকৌ ইয়াত আহি মেলি লগৰ এটাৰ লগত বহি আছো, মই তাকো কোৱা নাই কথাটো। তাৰপিছত মোক শৃংখল দাহঁতৰ তাৰপৰা মোক লগৰ এটাই ফোন কৰিছে, তাতে মানে কাৰ্যালয়ত লাইব্ৰেৰী ডিষ্ট্ৰিক্ট ফিল্ডতে আছিলে। তাৰপৰা মোক ফোন কৰিছে লগৰ এটাই যে তোৰ নাম্বাৰটো শৃংখল দাই ল'লে, তই কল যদি কৰে তই ৰিচিভ নকৰিবি দেই, মোক সেইটো কথা কৈছে লগৰটোৱে। তাৰপিছত মই শুনিছো মানে তাৰ বেকগ্ৰাউণ্ডত মানে শৃংখল দাই চিঞৰিছে পুৰা মদ খাই, ক'ত থাকে ল'ৰাটো, ক'ত ঘৰ, তাৰ নাম ক, মই চুচৰাই আনিম তাক, মাৰি পেলাম, সেইবিলাক মানে কৈছে। তেতিয়াতো মোৰতো অবভিয়াছলি মোৰ ভয় লাগিব ন, কেলেকি মইতো তেওঁতো এটা নাম থকা মানুহ হয়, আৰু মইতো এটা মিডিল ক্লাছ ফেমিলিও বিলং কৰো। তো মোকতো সহায় কৰিবলৈ কোনো নাই, তো মই সেইকাৰণে ঘৰৰ মানুহক ক'ব লাগে বুলি মই উচিত মানে ভাবিলো মানে। তো মই আহি দেউতাক লগত আলোচনা কৰিলো, এনেকুৱা কথা, মোক এনেকে মাৰি পঠিয়াই দিলে। তথাপিতো আকৌ মোক ফোন কৰি মেলি হাইছমেণ্ট কৰিছে। মই গুচি আহিলো, তাৰ 15 মিনিটমানৰ পিছত আকৌ মোক লগৰটোৱে ফোন কৰাৰ পিছত মোৰ নাম্বাৰ কেইটা স্ক্ৰীনত দি দিছো, আপোনালোকে চাই ল'ব নাম্বাৰ কেইটা। মোক ৰাতি 3বাৰকে 2টা নাম্বাৰ ফোন কৰিছে, এটা শৃংখল চলিহাৰ নাম্বাৰ হয় আৰু এটা ক'ৰবাৰ মিণ্টু গগৈ নামৰ মানে 2টা নাম্বাৰ মোক কল কৰি হাইছমেণ্ট কৰিছে। তাৰপিছত মই উপায় নোপোৱাত তাৰপিছত দেউতাৰ লগত আমি ৰাতিয়ে গৈ মেলি থানাত এজাহাৰ এখন দিলো। এতিয়ালৈকে 24 ঘণ্টা হৈ গ'ল, আপোনাৰ এতিয়া বাজিছে 11:57, অলমষ্ট 24 ঘণ্টা হৈ গ'ল। মোক ৰাতিয়ে মেডিকেল টেষ্ট কৰাব ক'লে, মেডিকেল টেষ্ট কৰাই আনিলো জয়সাগৰত, চব মোৰ প্ৰুফ আছে, মই স্ক্ৰীনত দি দিম। আনি মেলি মই
এজেহাৰখন দিলো আজি ৰাতিপুৱা গৈ মেলি আকৌ আধাৰ কাৰ্ডখন দিবলৈ আছিলে আধাৰ কাৰ্ডখনো দিলো তাৰপিছত একো খবৰ অহা নাই এতিয়ালৈকে প্ৰশাসনে মোক একো সহায় কৰা নাই আৰু এতিয়া মেইন কথা হৈ গ'ল মোৰ মেণ্টেলি হাৰেছমেণ্ট হৈছে মেণ্টেলি হাৰেছমেণ্ট এইটো কাৰণে হৈছে কাৰণ তেওঁ এটা নাম থকা মানুহ হয় তেওঁ মোক সৰু ল'ৰাটোক ইমান মোক এনে বিনা কাৰণত মোক চৰিয়াইছে কালি 7 চৰ 6 চৰ মান মাৰিছে মোক বিনা কাৰণত মোক মাৰিছে ঠিক আছে বাৰু মাৰি মেলি আকৌ মোক ফোন কৰি হাৰেছমেণ্ট কৰিছে মই সেইটো কাৰণেহে মই পুলিচ প্ৰশাসনক সহায় কৰিছো ল'ব বিচাৰিছো মানে এজেহাৰ দিছো যে সহায় কৰিবলৈ কিন্তু এতিয়ালৈকে একো ডিচিশ্যন লোৱা নাই আৰু মই ভিডিঅ'টো এইটো কাৰণে বনাই থৈছো কাৰণ মোৰ মেণ্টেলি হাৰেছমেণ্ট হৈছে মোক বহুতে চিনি পায় মই কালেকশ্যন কৰি মিউনিচিপালিটি বা মোক এতিয়া ভিডিঅ' চাই মোক বহুতে চিনি পায় মোক ফোন কৰি মেলি বা মোৰ ৰাস্তাত মই আজি কামলৈ গৈছো মোৰ ৰাস্তাত চবেই মানে সুধিছে যে তই কালি শৃংখলাই তোক মাৰিলে বোলে চৰিয়ালে বোলে এতিয়া মই লাষ্ট পাইছো ন মোৰ মান হানি মোৰ নিজৰ ইগ' ৰেচপেক্ট মোৰ চব শেষ হৈ গ'ল মানে এতিয়া মোক মেণ্টেলি হাৰেছমেণ্ট কৰি আছে যে তই এনেকে মাৰ খালি শৃংখলাৰ পৰা কালি তোক চৰিয়ালে বোলে কিন্তু ভুলটো কাৰ গাত কোনো নাজানে কেলেকি তেওঁৰ নাম চবেই চিনি পায় তেওঁক চিনি পায় তেওঁক জানে মই দাদা হিচাপে কৰিছো চৰকেইটা মাৰি থাকোতে তথাপিতো তেওঁ মানে অলপো নাভাবিলে আৰু মোৰ লগৰ কেইটাবাও আছিলে তাহাঁতি ওচৰলৈ নাহিলে শৃংখলদা হয় সেইটো কাৰণে নাহিলে কিন্তু আপোনালোকে কওক এইটো ভাল কাম কৰিছে জানো এইটো ভাল কাম কৰিছে নি আপোনালোকে মোক খালি কমেণ্ট এটা কৰি জনাব আৰু চাওক এতিয়া মই ভিডিঅ'টো এইটো কাৰণে মই মেণ্টেলি হাৰেছমেণ্ট হৈ আছো হয়তো যদি পুলিচ প্ৰশাসনে একো যদি তাহাঁতি একো সহায় নকৰে মোক তেতিয়া হয়তো মোক যদি এনেকে মেণ্টেল মোক হাৰেছমেণ্ট কৰি থাকে মই হয়তো নিজকে ফেনত ওলমি দিম হয়তো মই নিজকে কিবা কৰি পাম তেতিয়া কোন দায়ী হ'ব সেইটো মোক লাগে